নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এইটো প্ৰথম মিনি ব্লগ। যদি ভাল লাগে লাইক এটা কৰি দিব। ৰাতিপুৱা উঠি দেখিলোঁ ইমান বৰষুণ, তাৰপিছত চাওক আমাক বৰষুণৰ বতৰত একদম মজাকৈ বহি আছে। কিবা অলপ খাই অফিচৰ ফালে ওলাই আহি দেখিলোঁ চব ফালেই পানী, বানপানীয়ে হ'বগৈ চাগে আৰু। ময়ো আহি পেলাই অফিচ পালোহি। অফিচত বেগ থৈ নিজৰ কাম ষ্টাৰ্ট কৰিলোঁ। তাৰ মাজত পানী যে খাই মই ইমান বেয়া পাওঁ নহয়, তথাপিতো আৰু এয়া কামৰ মাজতে অলপমান দেখালোঁ আপোনালোককো। এজনী প্ৰিন্সমণি গোস্বামী, এইটো ময়ূৰ, সি অলপ আঁতৰৰ ফালে আছে বাৰু। এইটো কি আছিল আকৌ? কামৰ মাজতে আকৌ চাহ একাপ, চাহটো মোক লাগিবই, মানে চাহ নহ'লে মই একো কামেই কৰিব নোৱাৰোঁ। তাৰপিছত সন্ধিয়া আহি বৰমাহঁতৰ লগত আড্ডা দিলোঁ। আমাৰ ব্ৰদিক চোৱা, ই যে একদম মানুহৰ ওচৰৰ পৰা নাযায়, মানে আৰু ইমান ভাল পায় মানুহ ই। তাৰপিছত এয়া হ'ল নিহা। ময়ো ওলাইছোঁ কিন্তু আন্ধাৰ আছিলে, মোৰ মুখখন ধৰিব নোৱাৰিলে। তাৰপিছত আমাক জইন কৰিলে পূজা বা লীলাম বৰদা। এয়াই আছিলে আজিলৈ, বাই।